হয়, বৰ্তমান মই উপস্থিত আছো দক্ষিণ শালমাৰা মানকোচৰ জিলা হাটশিঙমাৰী সদৰ জলসিঞ্চন কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সন্মুখত। আমি জলসিঞ্চন কাৰ্যালয় অভিযন্তাৰ প্ৰাংগণত দেখিবলৈ পোৱা হৈছে জলমগ্ন হোৱা পৰিলক্ষিত হৈছে। কৃত্ৰিম বানৰ এই পানী সৃষ্টি হয় কৃত্ৰিম। আমি পোনে পোনে আমি অভিযন্তাৰ কাৰ্যালয়ৰ বিষয়ৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব আপুনি, যিহেতু পানী প্ৰৱেশ কৰিছে কাৰ্যালয়ৰ সন্মুখত? এতিয়াতো আমাৰ ক'বলগীয়া বহুত আছে, কিন্তু কৈতো লাভ নাই, যিহেতু চাৰিওফালে বাৰী ঘৰ হৈছে বহুত ধৰণৰ। কিন্তু আমাৰ এই ইৰিগেশ্যন কলনীটোত এতিয়া যোৱাবাৰো পানী হৈছিল, এইবাৰ তাতকৈ বেছি হ'ল। কিন্তু এইবাৰ এই পানীখিনি হোৱাৰ মেইন কাৰণটো হৈছে আমাৰ কেম্পাছতে মানে আমাক নজনাকৈ ডিচি মহোদয়ে মানে ওমেন লিগেল হেয়াৰৰ এটা বিল্ডিং বনাই দিলে, আসাম এটা ডাঙৰ বিল্ডিং সেই অসমাটিটোত। আমাৰ বিল্ডিংটো আমি তাতে বনোৱাৰ কাৰণে আমি আশা প্ৰকাশ কৰিছিলোঁ, কিন্তু আমাৰ ফাণ্ডটো দেৰি কৰি অহাৰ কাৰণে আমাৰ বিল্ডিংটো হোৱা নাই। কিন্তু তেওঁলোকে আমাক নজনাকৈ অলৰেডি ডাঙৰ এখন বিল্ডিং বনাই দিলে, যাৰ ফলত পানীবিলাক ডাইৰেক্টলি দক্ষিণ ফালে আহি কৃত্ৰিম বানপানীৰ মানে সৃষ্টি হৈছে। যাৰ ফলত আমাৰ দুটা অফিচ মানে মানকাছৰ সংমণ্ডল আৰু মানকাছৰ উপসংমণ্ডল দুয়োটা পানীৰ তলত ডুব গৈছে। এতিয়া আমাৰ অফিচ কৰা বহুত অসুবিধা হৈছে, আৰু এতিয়া অফিচৰ আচবাব ফাৰ্নিচাৰ আৰু ফাইলপত্ৰ বহুত আমাৰ নষ্ট হৈ আছে। কিছুমান আমি যোৱাকালি আমি ওপৰত উঠাইছিলোঁ, টেবিলৰ ওপৰত বা আলমাৰীত থৈছিলোঁ, কিন্তু আজি ৰাতি বহুত আৰু নষ্ট হৈ গৈছে। এতিয়া আমি এইবিলাক উদ্ধাৰ কৰিব লগা হৈছে। চৰকাৰক এই বিষয়ে আমি আমাৰ চৰকাৰক আমি অনুৰোধ কৰোঁ, অনন্তবলমে আমাৰ এই হাটশিঙমাৰী মানকাছৰ সংমণ্ডলটোৰ মানে এটা মানে পৰীক্ষা নিৰীক্ষা কৰিব লাগে, ইনকুৱাৰী হ'ব লাগে যে ইয়াত কি হৈ আছে। আমাৰ ইয়াতে যে বিল্ডিংবিলাক হৈ আছে বা আমাৰ কোৱাৰ্টাৰবিলাক আছে, কোনো ৰিপেয়াৰিং নাই, আৰ্থিং আমি কৰিব নোৱাৰোঁ। এতিয়া অলপমান বৰষুণৰ কাৰণে আমাৰ ইৰিগেশ্যন কলনীটো পানী ডুব যায়। আমাৰ যিমান কোৱাৰ্টাৰ আছে, আজি এক্সিকিউটিভ ইঞ্জিনিয়াৰ কোৱাৰ্টাৰটো নাই। আমাৰ তেওঁলোকে এচিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ কোৱাৰ্টাৰত জইণ্ট ডাইৰেক্টৰ মেডিকেল অফিচ বহাই দিছে, আৰু SP অফিচটো ইৰিগেশ্যন কলনী মেইন বিল্ডিঙত বনাই দিছে। আমাৰ ইৰিগেশ্যনৰ কালো FISৰ এটা হেৰি আছে, এই কোৱাৰ্টাৰ আছে, সেইটোতে তেওঁলোকে SP অফিচ বনাই দিছে। আৰু ঝনঝনীৰ এটা আমাৰ ইৰিগেশ্যনৰ IB আছে, তেওঁলোকে তাতে মানে পুলিচ আউটপোষ্টৰ PRCৰ কাম কৰি আছে। আৰু বাকী কোৱাৰ্টাৰবিলাক তেওঁলোকে গোটেই দখল কৰি আছে পুলিচৰ মানুহ। আৰু আমাৰ যিটো ইৰিগেশ্যন মেইন IB 94তে এইটো AC লগোৱা আছিল, এতিয়া সেই IBৰ অৱস্থা একদম দুখ লগা অৱস্থা। তেওঁলোকে গোটেই SP অফিচে দখল কৰি আছে। তেওঁলোকে গাড়ী ঘোঁৰা মানে মাষ্টাৰৰ পৰা আৰম্ভ কৰি ৱাৰ্কাৰ AP বেটেলিয়ন পুলিচ হোমগাৰ্ড ড্ৰাইভাৰ চব ভৰ্তি হৈ আছে। আমি তাত সোমাবই নোৱাৰোঁ। এতিয়া আমাৰ ইৰিগেশ্যন কলনী আমি সোমাব গ'লে আমাকে পাৰ্মিশ্যন লাগে, তেওঁলোকে আমাকে ধিক্কাৰ দি থাকে। গতিকে এই বিষয়ে আমাৰ চৰকাৰক আমি অনুৰোধ জানিছোঁ, আমাৰ বিভাগীয় কৰ্তৃপক্ষই যাতে এইটোৰ আওকাণ কৰি সোনকালে ইয়াৰ এটা বিহিত ব্যৱস্থা কৰে, তাৰে মই টানি অনুৰোধ কৰিছোঁ। হয়, আমাৰ লগত আন এজন আছে বিভাগীয় কৰ্মকৰ্তা, আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। কি ক'ব আপুনি, কি ক'ব এই বিষয়ে? পানী জলমগ্ন হোৱা পানী কিনে বহুত এমপ্লয়িজে আহিব পৰা নাই আৰু নিজৰ কাম কৰিব পৰা নাই, তো এইটো বহুত প্ৰব্লেম হৈছে এইটো। আৰু যাতে সোনকালে গভৰ্ণমেণ্টে এইটো কাম কৰি দিয়ে। হয়, চৰকাৰৰ পৰা গভৰ্ণমেণ্টৰ পৰা অনুৰোধ জনাইছে যে কাম অতি শীঘ্ৰে কৰিব লাগে, যে ইয়াত যিটো জলমগ্ন হৈছে কৃত্ৰিম বানৰ সৃষ্টি হৈছে। আমি আমাৰ সহযোগী আছে, আমি তেখেতক অনুৰোধ জনাওঁ ইয়াত চাৰিওফালে দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিছোঁ। এই মুহূৰ্তত আমি দক্ষিণ শালমাৰা মানকোচৰ জিলা সদৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সন্মুখত আছোঁ। ইয়াৰ চাৰিওফালে জলমগ্ন হোৱা পৰিলক্ষিত হৈছে, যে কৰ্মকৰ্তাসকলে অহা যোৱা কৰোঁতে অসুবিধাৰ সন্মুখীন হৈছে। আমি বৰ্তমান দক্ষিণ শালমাৰা মানকোচৰ জিলাৰ পৰা ৰিজাজুল হকৰ ৰিপৰ্ট, এনি ভাৰত।